নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিসকলে HS 2025 পাছ কৰিলে আৰু 80% পাই স্কুটি পাবলৈ গৈ আছে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু প্ৰথমে আপোনালোকক জনাই দিওঁ যে যিসকলে স্কুটি পাবলৈ গৈ আছে, তেওঁলোকৰ কাৰণে এখন মেৰিট লিষ্ট অলৰেডি তেওঁলোকে আপলোড কৰিছে। ঠিক আছে, চ' সেইখন মেৰিট লিষ্টত আপোনাৰ নাম যদি আছে তেতিয়াহ'লেহে আপুনি স্কুটি পাব। চ' সেইখন মেৰিট লিষ্ট আপোনালোকে কেনেকৈ চাব পাৰিব বা আপোনাৰ নাম, আপোনাৰ বিদ্যালয়ৰ নাম, আপোনাৰ দেউতাকৰ নাম, আপোনাৰ মোবাইল নাম্বাৰ ইত্যাদি অৰ্থাৎ আপোনাৰ ডিটেইলছখিনি আপুনি নিজে চেক কৰিব পাৰিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমে আপোনালোকে গুগল নাইবা ক্ৰমত আহিব আৰু ক্ৰমত আহি আপোনালোকে চাৰ্চ কৰিব DAC আৰু DACৰ ফুল ফৰ্ম হৈছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন। চ' আপোনালোকে DAC বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰপেজ খোল খাব, য'ত আপোনালোকৰ লিখা থাকিব এনেকুৱা ধৰণৰ। চ' ইয়াতে যেতিয়া আপোনালোকে আহিব তেতিয়াহ'লেহে আপোনালোকে সঠিকভাৱে চাৰ্চ কৰিছে, যদি বেলেগ আহে তেনেহ'লে কিন্তু নাহে। চ' ইয়াতে অহাৰ লগে লগে আপোনালোকে ইয়াতে চাব পাৰিছে যে চাৰ্চ বুলি এটা অপশ্যন আছে আৰু এই চাৰ্চত আপোনালোকে স্কুটাৰ বুলি লিখিলেও হ'ব। ঠিক আছে, প্ৰথমে আপোনালোকে স্কুটাৰ বুলি লিখিব পাৰে। ইয়াতে যেনেদৰে দেখুৱাই দিছোঁ তেনেদৰে আপোনালোকে স্কুটাৰ বুলি চাৰ্চ কৰিব। চ' চাৰ্চ কৰাৰ পিছতে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰপেজ খোল খাব, য'ত বিভিন্ন ধৰণৰ লিখা থাকিব গাইডলাইনছ, আপোনালোকে কেনেধৰণে স্কুটিসমূহৰ বিতৰণ কৰা হ'ব বা কোন কোন কোৱালিফাই হয় সেই বিষয়ে এইবিলাক চাব পাৰিব। যেনে প্ৰথমটো লিখা আছে যে গাইডলাইন ফৰ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ ষ্টুডেণ্ট চেক্ৰিং 80%। চ' এইবিলাক ৰুলবিলাক দি আছে কেনেধৰণে স্কুটিসমূহ তেওঁলোকে পাব। চ' আপোনালোকক আকৌ কৈছোঁ যে ইয়াত যিটো চাৰ্চ অপশ্যন দেখা পাইছে, ইয়াতে স্কুটাৰ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰপেজ খোল খাব, য'ত লিখা থাকিব যে ইয়াতে বিভিন্ন ধৰণে লিখা আছে, বহুত কেইটা আছে। তাৰে ভিতৰত আপোনালোকে প্ৰথমটো যিটো দেখা পাইছে সেইটো হৈছে লিষ্ট অফ গাৰ্লছ কমাৰ্চ ষ্টুডেণ্ট চেক্ৰিং 80% অৰ মোৰ ইন HS ফাইনেল এক্সামিনেশ্যন 2025। অৰ্থাৎ যিসকলে HS কমাৰ্চৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোকৰ 80% যিসকলে পাইছে তেওঁলোকৰ নামহে ইয়াত দিয়া আছে আৰু ইয়াতে কেৱল ছোৱালীৰ নামহে দিয়া আছে। ছেকেণ্ডে আপোনালোকে চাব পাৰিব ইয়াতে লিষ্ট অফ গাৰ্লছ আৰ্টছ, অৰ্থাৎ যিসকলে আৰ্টছত পঢ়িছে ছোৱালীসকলৰ নাম ইয়াতে দিয়া আছে। নেক্সট থাৰ্ড নম্বৰটো লিষ্ট অফ বইজ আৰ্টছ ষ্টুডেণ্ট, অৰ্থাৎ যিসকলে আৰ্টছত ল'ৰাসকলৰ নাম 80% পাইছে তেওঁলোকৰ নাম ইয়াতে লিখা আছে। নেক্সট ফ'ৰ্থ নম্বৰটো দিয়া আছে লিষ্ট অফ বইজ ছায়েন্স ষ্টুডেণ্ট, অৰ্থাৎ যিসকলে 80% ল'ৰাই ছায়েন্সত থাকি পাইছে তেওঁলোকৰ ইয়াতে নাম লিখা আছে। নেক্সট দিয়া আছে লিষ্ট অফ গাৰ্লছ ছায়েন্স, অৰ্থাৎ যিসকলে ছায়েন্সত পঢ়ি 80% পাইছে ছোৱালীয়ে তেওঁলোকৰ নাম ইয়াতে দিয়া আছে। নেক্সট দিয়া আছে লিষ্ট অফ বইজ, যিসকলে ল'ৰাই কমাৰ্চত পঢ়ি উত্তীৰ্ণ হৈছে 80% পাইছিলে তেওঁলোকৰ নাম ইয়াতে আছে। আৰু ইয়াতে এটা কথা লিখা আছে লিষ্ট অফ, প্ৰজেক্টতে লিখা আছে যে লিষ্ট অফ বইজ কমাৰ্চ ষ্টুডেণ্ট চেক্ৰিং 80% অৰ মোৰ ইন HS ফাইনেল এক্সামিনেশ্যন 2025 এক্সক্লুডিং বেটাৰমেণ্ট এণ্ড ৰে এপিয়াৰেঞ্চ, মানে যিসকলে বেটাৰমেণ্ট আৰু ৰে এপিয়াৰেঞ্চ কৰিছিলে তেওঁলোকৰ নাম ইয়াতে নাই, এইখিনি লিখা আছে। চ' এইখিনি আপোনালোকে চাৰ্চ কৰিব যদি আপুনি আৰ্টছত পঢ়িছে। যদি আপুনি এজনী ছোৱালী হয় আৰু আৰ্টছত পঢ়ি 80% পাইছে তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড অপশ্যনত ক্লিক কৰিব লাগিব। চ' ক্লিক কৰাৰ পিছে পিছে আপোনালোকে এনেকুৱা ধৰণৰ PDF, যদি আপোনালোকে এনেধৰণে খোল নাখায় তেনেহ'লে প্লে ষ্ট'ৰৰ পৰা PDF ডাউনলোড কৰি ল'ব। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে PDFত এনেদৰে চাব পাৰিব। চ' প্ৰথমে আপোনালোকৰ ইয়াতে দেখা ধৰণে প্ৰথমে চিৰিয়েল নাম্বাৰ, ডিষ্ট্ৰিক্ট ক'ড দিয়া থাকিব, ডিষ্ট্ৰিক্ট নেম দিয়া থাকিব। ঠিক আছে, ইয়াতে চিৰিয়েল, তাৰপিছতে ডিষ্ট্ৰিক্ট ক'ড, ডিষ্ট্ৰিক্ট নেম, তাৰপিছতে আপুনি যিখন মহাবিদ্যালয়ত বা বিদ্যালয়ত পঢ়িছিলে তাৰে ইয়াতে নাম দিয়া থাকিব। তাৰপিছত নেম অফ কেণ্ডিডেট, অৰ্থাৎ আপোনাৰ নাম দিয়া থাকিব। নেক্সট দিয়া থাকিব আপোনাৰ দেউতাকৰ নাম আৰু ইয়াতে ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ,
তাৰপিছতে ইয়াতে আপোনালোকে চাব পাৰিব যেতিয়া ডাউনলোড কৰিব ইত্যাদি ধৰণৰ ডিটেইলছসমূহ দিয়া আছে চ' ইয়াৰ পৰা আপোনালোকে চাৰ্চ কৰিব যদি আপুনি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা হয় তেতিয়াহ'লে ইয়াতে আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লিষ্টখন আনিব লাগিব ইয়াতে বাজালী ডিষ্ট্ৰিক্টৰ আছে তাৰপিছতে আপোনালোকে প্ৰথমে চাব আপোনাৰ ডিষ্ট্ৰিক্টৰ যিখন কলেজ বা বিদ্যালয়ত পঢ়িছিল সেই নামটো ইয়াতে দিয়া থাকিব তাৰপিছতে ইয়াতে আপোনাৰ নাম দিয়া থাকিব ঠিক আছে এনেধৰণে আপোনাৰ নামসমূহ চাৰ্চ কৰিব পাৰিব So thank you for watching the video.